প্ৰিয় শ্ৰোতা দৰ্শক সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। পৃথিৱীৰ কেইজনমান বিখ্যাত ব্যক্তিয়ে কৈ যোৱা কিছুমান কথা যদি আপুনি আপোনাৰ জীৱনত প্ৰয়োগ কৰিব পাৰে তেন্তে আপোনাক যিকোনো ক্ষেত্ৰতে সফল হোৱাত কোনেও বাধা দি ৰাখিব নোৱাৰে। আপুনি যদি বিচৰা ধৰণেৰে সফল হ'ব পৰা নাই তেন্তে এই কথাখিনি শেষ পৰ্যন্ত মন দি শুনি যাওক আৰু নিজৰ জীৱনত প্ৰয়োগ কৰি চাওক, সফল হ'বই। আমি সহজতে সফলতা অৰ্জন কৰিব বিচাৰোঁ, কিন্তু সফলতা অৰ্জন কৰিবলৈ যি ত্যাগ স্বীকাৰ কৰিবলগীয়া হয় সেই ত্যাগ আমি কেতিয়াও নকৰোঁ। গছ পুলি ৰোপণ নকৰাকৈ যিদৰে ফল খাবলৈ পোৱা নাযায়, ঠিক সেইদৰে ত্যাগ স্বীকাৰ নকৰিলেও সফলতা অৰ্জন কৰিব পৰা নাযায়। নিজৰ লক্ষ্যত সফল হ'বলৈ হ'লে আপুনি আপোনাৰ লক্ষ্যৰ প্ৰতি নিষ্ঠাৱান হ'বই লাগিব। ওপৰলৈ উঠিবলৈ শক্তিৰ প্ৰয়োজন লাগিলে সেয়া মাউণ্ট এভাৰেষ্টেই হওক কিংবা আপোনাৰ লক্ষ্যস্থান। আপুনি যদি সূৰ্যৰ দৰে পোহৰ বিলাব খোজে তেন্তে প্ৰথমে নিজকে সূৰ্যৰ দৰে জ্বলাবও লাগিব। জটিল কামতহে সফলতাৰ প্ৰকৃত আনন্দ পোৱা যায়। গতিকে সফলতাৰ আনন্দ পোৱাৰ বাবে মানুহৰ কাম সদায় জটিল হোৱা উচিত। যদি আপুনি পৰাজিত হয় তেন্তে কেতিয়াও হাৰ নামানিব, কাৰণ সেইটোৱেই আপোনাৰ সফলতাৰ প্ৰথম পদক্ষেপ। ব্যৰ্থ হ'লে হতাশ নহ'ব, কাৰণ সফলতা একেদিনাই নাহে। প্ৰতিটো ব্যৰ্থতা হ'ল সফলতাৰ প্ৰথম ধাপ। জীৱনত যিসকলে আপোনাক সফল হোৱাটো নিবিচাৰে তেওঁলোকৰ কাৰণে ইমানেই কষ্ট কৰক যে আপোনাৰ সফলতা দেখি তেওঁলোকে আপোনাক চেলুট দিবলৈ বাধ্য হয়। প্ৰথমবাৰ সফল হ'লেই বহি নাথাকিব, কাৰণ দ্বিতীয়বাৰ যেতিয়া আপুনি ব্যৰ্থ হ'ব তেতিয়া বহুতেই ক'ব আগৰবাৰ ভাগ্যৰ বলতহে সফল হৈছিল। যি নিজৰ মনক নিয়ন্ত্ৰণ কৰিব পাৰিছে তেওঁই সফলতা লাভ কৰিব পাৰিছে। এটা কথা পৰিষ্কাৰ, সৃষ্টিকৰ্তাই তেওঁকহে সহায় কৰে যে কঠোৰ পৰিশ্ৰম কৰে। নিৰ্দিষ্ট লক্ষ্য, ক্ৰমাগত জ্ঞান সঞ্চয়, কঠোৰ পৰিশ্ৰম আৰু হাৰ নমনাৰ মনোভাৱ, এই চাৰিটা কথা মানি চলিলেই বিচৰাটো লাভ কৰিব পৰা যায়। শিক্ষাই মানুহক আলোকিত কৰে, আৱেগে মানুহক নষ্ট কৰে, বিবেকে মানুহক বচাই ৰাখে, আনন্দই মানুহক হহুৱাই, ধৈৰ্যই মানুহক উন্নতি কৰে, কিন্তু মিছাই মানুহক ধ্বংস কৰে। খঙত আপোনাৰ মুখৰ পৰা ওলোৱা এটা কঠোৰ শব্দ ইমানেই বিষাক্ত হ'ব পাৰে যে ই আপোনাৰ হাজাৰ হাজাৰ সুন্দৰ শব্দক মুহূৰ্ততে ধ্বংস কৰি দিব পাৰে। খং আৰু হিংসা এই দুটা আপোনাৰ এনে শত্ৰু যি আপোনাৰ হাজাৰ ভাল গুণকো নষ্ট কৰি আপোনাৰ পৰাজয় নিশ্চিত কৰে। খঙে মানুহৰ মনক অন্ধ কৰে, যাৰ বাবে মানুহে শুদ্ধ আৰু ভুল সিদ্ধান্তৰ মাজত পাৰ্থক্য দেখা নাপায়। যিদৰে ঘোলা পানীত কোনো বস্তু স্পষ্ট ৰূপত দেখা পোৱা নাযায়, ঠিক সেইদৰে মন মগজুত খং থাকিলে আপুনি কেতিয়াও সঠিক ৰাস্তা বিচাৰি নাপায়। আপুনি যদি সন্মান বিচাৰে তেন্তে খং কৰা বন্ধ কৰক, কাৰণ মানুহে খঙাল ব্যক্তিলৈ ভয় কৰিব পাৰে কিন্তু সন্মান কেতিয়াও নকৰে। মানুহে যিমান আগ্ৰহেৰে এটা সম্পৰ্ক আৰম্ভ কৰে, সেই আগ্ৰহ যদি দীৰ্ঘস্থায়ী হ'লহেঁতেন তেনেহ'লে বিচ্ছেদৰ পৰিমাণো তুলনামূলকভাৱে কম হ'লহেঁতেন। আজিৰ তাৰিখত অধিকাংশ মানুহ দুটা কাৰণতে দুখী। কোনোবাজন হয়তো টকাৰ কাৰণে আৰু কোনোবাজন দুখী ভাল পোৱাৰ কাৰণে।
জীৱনত আপুনি যিয়েই ত্যাগ নকৰক লাগে, কিন্তু হাঁহি আৰু আশা কেতিয়াও ত্যাগ নকৰিব। কাৰণ অলপ হাঁহি, কিছু আশাই আপোনাক জীয়াই থকাত সহায় কৰিব। যিটো মনৰ পৰা পোৱা যায় সেইটো হৈছে ভাল পোৱা, আৰু যিটো ভাগ্যৰ বলত পোৱা যায় সেইটো হৈছে সঁচা বন্ধুত্ব। মানুহে প্ৰশংসা মনৰ পৰা কৰিব নোৱাৰিলেও হিংসা যেতিয়া কৰে সম্পূৰ্ণ মনৰ পৰাই কৰে। জীৱনত যদি দুখ কষ্ট পায় ভয় নকৰিব, কাৰণ ভগৱানে তেওঁকেই বেছি পৰীক্ষা লয় যি সদায় সত্য পথে আগবাঢ়ি যায়। সেই মানুহবোৰৰ পৰা সদায় দূৰত থাকিব যিয়ে আপোনাক সৰু কৰি ৰাখিব বিচাৰে, যিয়ে আপোনাক মিছা কথা কয়, যিয়ে আপোনাক ব্যৱহাৰ কৰে আৰু আপোনাক যিয়ে অসন্মান কৰে। এটা সম্পৰ্ক তেতিয়াহে সুন্দৰ হয় যেতিয়া এজনে নহয় বুলি কোৱা কথাবোৰ আনজনে যুক্তি নিবিচাৰি বুজি লয়। পৃথিৱীৰ সকলোতকৈ সুন্দৰ সম্পৰ্ক কোনটো জানেনে? যি সম্পৰ্কত এজনে আনজনৰ পৰা সমানেই গুৰুত্ব পায়। সময় আৰু টকাৰ মাজত থকা এটা ডাঙৰ পাৰ্থক্য হ'ল আপুনি জানে যে আপোনাৰ ওচৰত এই সময়ত কিমান টকা আছে, কিন্তু আপুনি এইটো কেতিয়াও নাজানে যে আপোনাৰ ওচৰত কিমান সময় আছে। সেয়েহে জীৱনৰ প্ৰতিটো মুহূৰ্ত উপভোগ কৰক। মানুহে কয় সময়ৰ লগে লগে সকলো এদিন ঠিক হৈ যাব। আচলতে এইটো এটা মিছা সান্তনা। সময়ৰ লগে লগে একো ঠিক নহয়। সময়ৰ লগে লগে কেৱল যন্ত্ৰণা খাবলৈ জীয়াই থকাৰ অভ্যাস হৈ যায়। কিছুমান সম্পৰ্ক শেষ হৈও শেষ নহয়। এজন হয়তো বহুত বেছি সলনি হৈ যায় আৰু আনজনে সেই সম্পৰ্কৰ বোজা বুকুত বান্ধিয়েই গোটেই জীৱন কটাই দিয়ে। আপোনাৰ প্ৰিয় মানুহজনে কিবা কাৰণত আপোনাৰ ওপৰত খং কৰিব পাৰে, কিয়নো সেয়া তেওঁৰ অধিকাৰ আৰু তেওঁৰ খং ভঙাটো হৈছে আপোনাৰ দায়িত্ব। মানুহৰ এইটোৱেই সকলোতকৈ ডাঙৰ ভুল যে নোপোৱাটোক মানুহে বেছি যত্ন লয় আৰু পোৱাবোৰক অৱহেলা কৰি দূৰ কৰি হেৰুৱাই পেলায়। এই সমাজখন সঁচাই অদ্ভুত। মিছা কথা ক'লে সকলোৱে বিশ্বাস কৰে আৰু সঁচাটো ক'লে সকলোৱে প্ৰমাণ বিচাৰে। জীৱন মানেই হৈছে কেতিয়াবা ৰ'দ, কেতিয়াবা বৰষুণ, আৰু ৰ'দ বৰষুণ কাটি কৰি আগুৱাই যাব পৰাটোৱেই হৈছে জীৱন। প্ৰিয় শ্ৰোতা দৰ্শক, আজিৰ ভিডিঅ'টো ইমানতেই সামৰিছোঁ। ভিডিঅ'টোৰ কথাখিনি শুনি যদি ভাল লাগিল তেন্তে লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।